মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে পুনৰবাৰ এই কক্ষাৰ আন এটি নতুন ভিডিঅলৈ স্বাগতম জনালো মই তোমালোকৰ লগত তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ 14 নং অধ্যায়টি আলোচনা কৰি আছিলো 14 নং অধ্যায়টিৰ আজি আমি লৈ আহিছো শেষৰ অংশটি আহা এই অংশটিত আমি কি শিকিবলৈ পাম চাই যাম ইয়াতে চোৱা ইয়াতে প্ৰথমে আমাক দিয়া হৈ আছে তলৰ ছবিবোৰৰ 1/4 ৰং কৰো আহা ইয়াৰ আগৰ ভিডিঅটোত আমি আধা বা অৰ্ধাংশ আৰু 4/1 বা 1/4 কেনেদৰে কৰিব লাগে শিকিছিলো নহয়নে এতিয়া আমি ইয়াতে 1/4 ৰং কৰিম 1/4 মানে আছিল 4/1 কোনো এটা বস্তুক 4টা ভাগ কৰাৰ 4টা ভাগ যেতিয়া কৰা হয় তেতিয়া প্ৰতিটো ভাগকে 4/1 বা 1/4 বুলি কোৱা এতিয়া এই ছবি কেইটাত 4 ভাগ কৰা হৈ আছে হয়নে নহয় চোৱাচোন এয়া 4 ভাগ এই ছবিটোতো 4 ভাগ আছে 1 2 3 4 ইয়াতেও আছে 4 ভাগ এনেদৰে প্ৰতিটো ছবি 4 ভাগ কৰা হৈ আছে হয়নে এতিয়া আমি এই 4 ভাগৰ এভাগত বা 1/4 ৰং কৰিব লাগিব চোৱাচোন কেনেদৰে হ'ব এতিয়া তোমালোকে এই ছবি কেইখনলৈ মন কৰাচোন প্ৰতিটো ছবিৰে 4 ভাগৰ এভাগত ৰং কৰা হৈ আছে নহয়নে সকলোৱে বুজিব পাৰিছা সুন্দৰকৈ নহয় জানো ইয়াৰ পাছত কি আছে চাও এতিয়া আমাক ইয়াত দিয়া হৈ আছে কোনটো ডাঙৰ কোনটো সৰু চাও আহা ইয়াতে চোৱাচোন কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব যেতিয়া সম্পূৰ্ণ এটা বস্তু থাকে সেইটো আটাইতকৈ ডাঙৰ তাৰ পাছত তাক আমি আধা কৰিছো হয়নে আৰু আধা কৰাৰ পাছত এই সম্পূৰ্ণ বস্তুটোক 4 ভাগ কৰি 1/4 এনেদৰে আমি দেখুৱাইছো এতিয়া ইয়াতে ডাঙৰ কোনটো হ'ব আটাইতকৈ ডাঙৰ হ'ব সম্পূৰ্ণ যিকোনো এটা বস্তু যেটা সম্পূৰ্ণভাৱে থাকিব কি আটাইতকৈ ডাঙৰ তাৰ পাছত তাক আমি আধা কৰিম আধা কৰোতে সম্পূৰ্ণতকৈ আধাটো অলপ সৰু হ'ব আৰু যেতিয়া এই বস্তুটোকে আমি 4 ভাগৰ এভাগ কৰিম বা 4 ভাগ কৰিম তেতিয়া প্ৰতিটো ভাগ আধাতকৈও সৰু হৈ যাব বুজিব পাৰিছা নহয় তোমালোকে এইখিনি এতিয়া চোৱাচোন ইয়াৰ পাছত আমাক কি কৈছে ইয়াতে কোৱা হৈ আছে আধা অংশ 1/4তকৈ ডাঙৰ নে বেছি তে আধা অংশটো 1/4তকৈ ডাঙৰ হ'ব নে বেছি হ'ব তোমালোক সকলোৱে ধৰিব পাৰিছা নহয়নে আধা অংশ 1/4তকৈ ডাঙৰ হ'ব তাৰ পাছত কৈছে দুটা আধা অংশ লগ লাগিলে এটা সম্পূৰ্ণ বস্তু হয় যেতিয়া দুটা আধা অংশ লগ লগাই দিয়া হ'ব তেতিয়া এটা সম্পূৰ্ণ বস্তু হ'ব তাৰ পাছত দুটা 1/4 লগ লাগিলে আধা হয় আকৌ এই 1/4 বা 4 ভাগৰ এভাগ যদি আমি দুটা লগ লগাও তেতিয়া হ'ব আধা 4টা 1/4 লগ হলে এটা সম্পূৰ্ণ বস্তু হয় আৰু 4টা যেতিয়া 1/4 বা 4 ভাগৰ এভাগ 4টা লগ হ'ব তেতিয়াও এটা সম্পূৰ্ণ বস্তু হ'ব এইখিনি নিশ্চয় সকলোৱে বুজিব পাৰিছা নহয়নে ইয়াৰ পিছত চোৱাচোন কি আছে এবাৰ ইয়াত আমাক কোৱা হৈ আছে তলৰ ছবিবোৰৰ 1/4 ঘেৰ দিও আহা এতিয়া ইয়াতে যিবোৰ ছবি আছে এই ছবিবোৰ আমি 4 ভাগ কৰিম আৰু 4 ভাগৰ এভাগত আমি ঘেৰ দিম প্ৰথমটো আমাক ইয়াতে কৰি দেখাইছে নহয়নে ইয়াতে বেলুন আছে 1 2 3 4 5 6 7 8 8টা বেলুনক প্ৰথমতে ধৰা আধা কৰি লৈছে এনেদৰে তাৰ পাছত 4 ভাগ কৰোতে এই দুটা এটা ভাগত আহিছে এয়া হৈছে 4 ভাগৰ এভাগ এতিয়া ইয়াতে চোৱা কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 12টা বলক আমি যদি 4 ভাগ কৰিব বিচাৰো এটা ভাগত আহিব 3টাকে গতিকে আমি ইয়াত এনেদৰে ঘেৰ দিলো এয়া হ'ল 4 ভাগৰ এভাগ তাৰ পাছত ইয়াতে চোৱাচোন ইয়াতে আমি এই ছবি কেইটা দেখি
একেবাৰে সহজতে কৰিব পাৰিম নহয় নে 4 ভাগৰ এভাগ আমি ইয়াত 4 ভাগৰ এভাগ এতিয়া কেনেদৰে কৰিম চোৱাচোন এয়া হল 4 ভাগৰ এভাগ তাৰ পাছত ইয়াতে চোৱা ইয়াতে কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 এতিয়া ইয়াক যদি আমি 4 ভাগৰ এভাগ কৰিবলৈ যাওঁ তেতিয়া আমি কেনেদৰে কৰিম চোৱা আমি তেতিয়া কৰিব লাগিব 4 ভাগৰ এভাগ কৰিলে এনেদৰে এইটো হ'ব 4 ভাগৰ এভাগ ইয়াৰ পিছত চোৱাচোন কি আছে এবাৰ ইয়াত কোৱা হৈছে তলৰ ছবিবোৰৰ ৰং কৰা অংশবোৰলৈ মন কৰা আধা বুজোৱা ছবিবোৰত কাটা চিন 1/4 বুজোৱাবোৰত হোৱা চিন আৰু সম্পূৰ্ণ বুজোৱা ছবিবোৰত গোল চিন দিও আহা এতিয়া আমি ছবিবোৰৰ ৰং কৰা অংশখিনিলৈ মন কৰিম আৰু তাৰে যিবোৰত আধা বুজাইছে তাত আমি দিম কাটা চিন যিবোৰত 4 ভাগৰ 1 বা 1/4 বুজাইছে তাত দিম আমি ৰাইট চিন বা হোৱা চিন আৰু যিবোৰ সম্পূৰ্ণ বুজাইছে তাত আমি এনেদৰে গোল চিন দিম এতিয়া চোৱা এই ছবিটোত আমাক 4 ভাগৰ 1 বা 1/4 বুজাইছে সেইবাবে ইয়াত ৰাইট চিন দিয়া হৈছে এই ছবিটোত বুজাইছে আধা সেইবাবে ইয়াত দিছো কাটা চিন এতিয়া এই ছবিটোলৈ তোমালোকে মন কৰাচোন এই ছবিটোত আমি কি পাইছো ইয়াতেও আমি 4 ভাগৰ 1 অংশ দেখিছো হয় না নহয় চোৱা ৰং কৰা অংশ আছে 3টা ৰং নকৰা অংশ আছে ইয়াতে এটা আৰু বস্তুটো সমানে ভাগ কৰিছে 4 ভাগ গতিকে এইটো হল 1/4 সেইবাবে আমি ইয়াতে দিলো ৰাইট চিন আৰু যেহেতু এইটো এটা সম্পূৰ্ণ বস্তু তাত আমি দিছো গোল ঠিক সেইদৰে এইটো হল এটা সম্পূৰ্ণ বস্তু ইয়াতে আমি এনেদৰে গোল দিছো ইয়াতে আধা বুজাইছে গতিকে কাটা চিন দিছো ইয়াতে 1/4 বুজাইছে ৰাইট চিন দিছো আৰু ইয়াতেও 1/4 বুজাইছে সেইবাবে আমি এনেদৰে ৰাইট চিন দিছো ইয়াতে চোৱা সেই একেকেইটা ছবি আমাক আকৌ এবাৰ দিছে এইটো হল সম্পূৰ্ণ বস্তু গোল দিলো ইয়াতে আধা বুজাইছে বাবে কাটা দিছো ইয়াতে 1/4 বুজাইছে ৰাইট দিছো ইয়াতেও 1/4 বাবে আমি ৰাইট দিছো তাৰ পাছত চোৱা এই ছবিটোত আধা বুজাইছে আমি দিলো কাটা সম্পূৰ্ণত গোল ইয়াতে হৈছে 4 ভাগৰ 1/4 গতিকে দিলো আমি ৰাইট চিন ইয়াতেও 4 ভাগৰ 1 অংশত আমি দিলো ৰাইট চিন তাৰ পিছত চোৱা ইয়াতে কি দিয়া হৈ আছে ইয়াতে কৈছে তলৰ ক অংশৰ ছবিবোৰত খ অংশৰ কোনবোৰ ছবি বহুৱালে ক অংশৰ ছবিবোৰ সম্পূৰ্ণ হ'ব মিলাও আহা এতিয়া ক অংশৰ লগত খ অংশৰ কোনবোৰ ছবি মিলালে ছবিটো সম্পূৰ্ণ হ'ব মিলাব দিছে ইয়াতে এটা আমাক কৰি দেখুৱাইছে নহয় নে তাৰ পাছত চোৱা এই ছবিটোৰ লগত আমি মিলাম ইয়াতে আৰু এইটো ছবি ইয়াত হোৱাৰ ফলত এই ছবি কেইটা সম্পূৰ্ণ হ'ব বুজিব পাৰিলা নহয় তাৰ পিছত চোৱাচোন ইয়াতে কি দিয়া হৈ আছে ইয়াতে এবাৰ কৈছে তলত দিয়া ছবিসমূহ চাই তালিকাখন পুৰাও আহা এতিয়া আমি এই ছবিবোৰ চাম আৰু আমাক যিখন তালিকা দিয়া হৈ আছে সেই তালিকাখন পূৰ কৰিম ইয়াতে কত এটা সম্পূৰ্ণ বস্তু আছে খত আছে এটা সম্পূৰ্ণ বস্তু গত আধা আছে আধা বা 4 ভাগৰ এভাগ ঘ এইটো এটা চিত্ৰ ঙ এইটো এনেদৰে প্ৰত্যেকটো চিত্ৰৰ তলত এটা এটা নাম দিয়া হৈ আছে এইটো ক খ গ ঘ ঙ ছ ছ জ জ ঞ ত হ এতিয়া আমি এই ছবিবোৰৰ সহায় লৈ ইয়াতে থকা এই তালিকাখন কেনেদৰে পূৰ কৰিম চাবা চোৱা তোমালোকে ইয়াতে সম্পূৰ্ণ ইয়াতে সম্পূৰ্ণ আমি কোন কেইটা পাইছো ক তাৰ পাছত সম্পূৰ্ণ পাইছো আমি খ গতিকে ইয়াতে লিখিলো খ আকৌ সম্পূৰ্ণ কোনটো আছে ঘ ইয়াতে এতিয়া আমি লিখিম ঘ আৰু সম্পূৰ্ণ আছে ঙ আমি লিখিলো ঙ
আধা কোন কেইটা ছবি আছে চোৱাচোন তোমালোকে আধা আছে প্ৰথম ছয়টো আমাৰ লিখা হৈ আছে ইয়াৰে আধা হল এটো ন্য আৰু এই ঘ ছবিটোৰ আধা হল জ গতিকে ইয়াতে হ'ব জ ন্য আৰু এই উঙত যেটো ছবি আছে বা ফুল আছে তাৰে আধা হৈছে এইটো হ তাৰ পাছত আছে এক চতুৰ্থাংশ হে এক চতুৰ্থাংশ কোন কেইটা হ'ব গ গ হল এক চতুৰ্থাংশ কাৰণ ইয়াৰে এটা ভাগহে ইয়াত আছে তাৰ পাছত আকৌ এক চতুৰ্থাংশ কোনটো হ'ব এইটো তাৰ পাছত জটো লিখা হৈ আছে নহয় আৰু এক চতুৰ্থাংশ হ'ব ত তে বুজিব পাৰিছানে তোমালোকে আধা বা এক চতুৰ্থাংশ আমি কেনেদৰে কৰিলো আমাৰ এই অধ্যায়টি ইমানতে সমাপ্ত হল আজিলৈ আহিছো ধন্যবাদ